SB Maths Learning YouTube চেনেললৈ মই সকলোকে স্বাগতম জনাইছো। প্ৰথমটো ভিডিঅ'ত মই একৈকী ফলন সম্পৰ্কে আলোচনা কৰিছিলো। আজিৰ ভিডিঅ'ত আস্বাদক ফলন সম্পৰ্কে আমি আলোচনা কৰিম। কেইটামান উদাহৰণ লৈছো। f এৰ পৰা b লৈ এটা ফলন, a এৰ প্ৰতিবিম্ব 1, b এৰ প্ৰতিবিম্ব 3, c এৰ প্ৰতিবিম্ব 3। ইয়াৰ সহক্ষেত্ৰৰ উপাদান 4 আদি ক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহয়। ইয়াত g এৰ পৰা b লৈ এটা ফলন, ইয়াৰ ক্ষেত্ৰত সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান আদি ক্ষেত্ৰৰ উপাদানৰ প্ৰতিবিম্ব। ইয়াত h p পৰা q লৈ এটা ফলন লোৱা হ'ল, ইয়াৰ ক্ষেত্ৰতো সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান আদি ক্ষেত্ৰৰ কোনোবা নহয় কোনোবা উপাদানৰ প্ৰতিবিম্ব হয়। We consider three examples of function. In first case, the element 4 is the codomain, is not the image of any element of the domain. In the second example, for the function g, every element of the codomain is the image of some element of the domain. In this function also, every element of the codomain is the image of some element of the domain. 1 is the image of A, 2 is the image of two elements of the domain B and C, and 3 is the image of D. That is, each and every element of the codomain for these two functions are the image of some element of the domain, or every element of the codomain has at least one pre-image. এই ফলন দুটাৰ ক্ষেত্ৰত সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান আদি ক্ষেত্ৰৰ কোনোবা নহয় কোনোবা উপাদানৰ প্ৰতিবিম্ব বা সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদানৰ বাবে আদি ক্ষেত্ৰত অতিকমে এটা আদিবিম্ব আছে। যদি ফলন এটা এনেকুৱা ধৰণৰ হয় যে সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান আদি ক্ষেত্ৰৰ কোনোবা নহয় কোনোবা উপাদানৰ প্ৰতিবিম্ব হয় বা সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদানৰ বাবে আদি ক্ষেত্ৰত অতিকমে এটা আমি আদিবিম্ব পাওঁ, তেন্তে ফলনটোক আস্বাদক ফলন বুলি কোৱা হ'ব। গতিকে সংজ্ঞাটোলৈ গৈছো, f এৰ পৰা b লৈ এটা ফলন, এই ফলনটোক আস্বাদক ফলন বুলি কোৱা হ'ব যদিহে সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান আদি ক্ষেত্ৰৰ কিছুমান উপাদানৰ প্ৰতিবিম্ব হয়। A function f from a to b is said to be a function if every element of the codomain is the image of some elements of the domain. বা ইয়াক এনেকৈ ক'ব পাৰি, সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান y ৰ বাবে আদি ক্ষেত্ৰত কিছুমান উপাদান আমি x পাম যাৰ প্ৰতিবিম্ব y হয়, অৰ্থাৎ f of x equal to y. For every element y of the codomain, there must exist an element x in the domain of the function whose image is y. That is, f of x equal to y. সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান y ৰ বাবে আদি ক্ষেত্ৰত অতিকমেও এটা উপাদান আমি x পাব লাগিব যাৰ প্ৰতিবিম্ব y হয়, তেতিয়াহ'লে ফলনটো আস্বাদক ফলন হ'ব। এতিয়া এইটো আস্বাদক ফলন হ'ব, ই আস্বাদক ফলন হ'ব, কিন্তু ই আস্বাদক ফলন নহয়। বা এইকেইটাৰ ক্ষেত্ৰত দেখিলোঁ, ইয়াৰ ক্ষেত্ৰত পৰিসৰ হৈছে ৰেঞ্জ অফ, ইয়াৰ ক্ষেত্ৰত পৰিসৰ হৈছে 1 to 3 আৰু সহক্ষেত্ৰ 1 to 3। ইয়াৰ ক্ষেত্ৰত পৰিসৰ 1 to 3 আৰু সহক্ষেত্ৰ 1 to 3। গতিকে f such that a to b ফলনক আস্বাদক ফলন বুলি কোৱা হ'ব যেতিয়া ফলনটোৰ সহক্ষেত্ৰ আৰু পৰিসৰ একে হয়। ইফ এণ্ড অনলি কণ্ডিশ্যন, আস্বাদক হ'লে f of a equal to b হ'ব, অৰ্থাৎ পৰিসৰ সহক্ষেত্ৰৰ সমান হ'ব, আৰু পৰিসৰ আৰু সহক্ষেত্ৰৰ যদি সমান হয় তেতিয়াহ'লে ফলনটো আস্বাদক হ'ব। আৰু যেতিয়া ফলন এটা একৈকী আৰু আস্বাদক দুইটাই হয় তেতিয়া ফলনটোক কোৱা হ'ব একৈকী আস্বাদক ফলন। When a function is both 1, 1 and onto, then the function is called bijective function. f such that a to b ফলনটো যদি ই একৈকীও হয় আস্বাদকো হয়, তেন্তে ফলনটোক একৈকী আস্বাদক ফলন বুলি কোৱা হ'ব, বাইজেক্টিভ ফাংচন বুলি কোৱা হ'ব। বাইজেক্টিভ ফাংচন খুব ইম্পৰ্টেণ্ট। বাইজেক্টিভ ফাংচন এইটো আমি ইয়াৰ পিছৰ যিটো চেপ্টাৰ আছে সেই পিছৰ চেপ্টাৰটোত ইনভাৰ্স ফাংচন উলিয়াবৰ কাৰণে আমাক বাইজেক্টিভ ফাংচন প্ৰয়োজন হ'ব। এতিয়া এই উদাহৰণটোৰ ক্ষেত্ৰত আমি চাওঁ, এই উদাহৰণটোৰ ক্ষেত্ৰত
সহক্ষেত্ৰৰ প্ৰত্যেকটো উপাদান আদিক্ষেত্ৰৰ কোনোবা নহয় কোনোবা উপাদানৰ প্ৰতিবিম্ব আৰু ইয়াৰ ভিন্ন আদিক্ষেত্ৰৰ ভিন্ন উপাদানৰ প্ৰতিবিম্ব ভিন্ন গতিকে এই ফলনটো একৈকী আৰু আচ্ছাদক ফলন হ'ব বাইজেক্টিভ ফাংচন হ'ব Distinct element of the domain has distinct images and every element of the codomain is the image of some element of the domain. Therefore, it is a bijective function. এটো একৈকী হয় কিন্তু আচ্ছাদক নহয় সেইকাৰণে ই বাইজেক্টিভ ফাংচন নহব ই একৈকী নহয় কিন্তু আচ্ছাদক হয় গতিকে ফাংচনটো বাইজেক্টিভ ফাংচন নহব যদি দুইটাই হয় তেতিয়াহ'লে ফলনটোক আমি বাইজেক্টিভ ফাংচন বুলি কম কেইটামান উদাহৰণ লৈছো আমি আগৰ একৈকী ফলনৰ ক্ষেত্ৰত যিকেইটা উদাহৰণ লৈছিলো একেইটা উদাহৰণ যদি আমি আচ্ছাদক ফলনৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিবলৈ চাওঁ তেতিয়াহ'লে আমি দেখিম f of x equal to x square f of x equal to এই ফলনটো n ৰ পৰা n লৈ ফলন n ৰ পৰা n লৈ ফলনটোৰ সংজ্ঞা এই ধৰণে দিয়া আছে f such that z ৰ পৰা z লৈ ফলনটোৰ সংজ্ঞা f of x equal to x square দিয়া আছে f such that r to r ফলনটোৰ সংজ্ঞা এই ধৰণে দিয়া আছে x square দিয়া আছে এই তিনিটা উদাহৰণ জানিলে যথেষ্ট হ'ব এতিয়া এই ফলনগিটা কোনটো আচ্ছাদক হ'ব বা কোনটো আচ্ছাদক নহয় এতিয়া আমি ইয়াত চাওঁ যে সহক্ষেত্ৰৰ উপাদানবোৰৰ প্ৰতিবিম্ব কি হ'ব এই ক্ষেত্ৰত আদিক্ষেত্ৰৰ উপাদানবোৰৰ প্ৰতিবিম্ব কি হ'ব 1 ৰ প্ৰতিবিম্ব 1 2 প্ৰতিবিম্ব 4 3 প্ৰতিবিম্ব 9 4 ৰ প্ৰতিবিম্ব 16 গতিকে দেখা গ'ল যে সহক্ষেত্ৰৰ উপাদান 2 3 5 এই উপাদানবোৰ আদিক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহয় বা কোনো স্বাভাৱিক সংখ্যাৰ বৰ্গ কেতিয়াও 2 হ'ব নোৱাৰে বা 3 হ'ব নোৱাৰে for this function the element 2 or 3 or 5 is not the image of any element of the domain that is there is no natural number in the domain of the function whose image is 2 এনেকুৱা কোনো স্বাভাৱিক সংখ্যা নাই যাৰ বৰ্গটো 2 হ'ব বা 3 হ'ব বা 5 হ'ব এই ফলনটো আচ্ছাদক ফলন নহয় যেতিয়া ফলন এটা আচ্ছাদক ফলন নহয় আচ্ছাদক ফলন নোহোৱাটো দেখাবৰ কাৰণে এটা এক্সাম্পল দিলে যথেষ্ট আমি সংজ্ঞা অনুসৰি এই ধৰণে যোৱাতকৈ যদি আমি এটা উদাহৰণ দেখাব পাৰোঁ যে এই উপাদানটোৰ আদিবিম্ব নাই গতিকে ফলনটো আচ্ছাদক ফলন নহ'ব ইয়াৰ ক্ষেত্ৰত লিখাখিনি এনেকুৱা ধৰণৰ হ'ব লিখাখিনি আমি এনে ধৰণে লিখিম সহক্ষেত্ৰৰ এটা উপাদানটো আদিক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহয় an element 2 of the codomain is not the image of any element of the domain therefore the function is not onto বা যদি আমি এনে ধৰণে লওঁ যে সহক্ষেত্ৰৰ এটা উপাদানটোৰ বাবে আদিক্ষেত্ৰত এনে কোনো x পোৱা নাযায় যাৰ বাবে f of x equal to 2 হ'ব সহক্ষেত্ৰৰ এটা উপাদানটোৰ বাবে আদিক্ষেত্ৰত এনেকুৱা কোনো উপাদান x পোৱা নাযায় যাৰ বাবে f of x equal to 2 যদি f of x equal to 2 হয় তেতিয়াহ'লে কি হ'ব f of x equal to x square equal to 2 x equal to plus minus root 2 এটো হ'ব কিন্তু ই বাস্তৱ ই স্বাভাৱিক সংখ্যা নহয় যেহেতু স্বাভাৱিক সংখ্যা নহয় অৰ্থাৎ আদিবিম্ব এনত নাই গতিকে ই আচ্ছাদক ফলন নহ'ব তাতকৈ সহজ সহক্ষেত্ৰৰ এটা উপাদানটো আদিক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহয় যেতিয়া 1 নম্বৰৰ বাবে প্ৰশ্নটো আহে তেতিয়াহ'লে এটা উদাহৰণ দেখুৱাব পাৰিলে যথেষ্ট ঠিক একে ধৰণে ইয়াৰ ক্ষেত্ৰত আমি যদি চাওঁ ইয়াৰ ক্ষেত্ৰতো একে উদাহৰণে আমি ল'ব পাৰোঁ ইয়াৰ আদিক্ষেত্ৰৰ উপাদানবোৰ হ'ব 0 প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 আৰু সহক্ষেত্ৰৰ উপাদানবোৰ একেবোৰে 0 প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 সহক্ষেত্ৰৰ এটা উপাদান 2 আদিক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহ'ব গতিকে একেটা উদাহৰণে দুইটাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই ফলনটো আচ্ছাদক ফলন নহ'ব ইয়াৰ ক্ষেত্ৰত এইটো উদাহৰণ কামত নিদিব কাৰণ √2 প্ৰতিবিম্ব 2 হ'ব √2 প্ৰতিবিম্ব f of √2 equal to √2 ইয়াৰ এলিমেন্ট হয় তেতিয়াহ'লে √2 হোল স্কয়াৰ ইকুৱেল টু 2 হ'ব গতিকে এইটো উদাহৰণ আমাৰ বাবে নহ'ব কোনো বাস্তৱ সংখ্যাৰ বৰ্গ কেতিয়াও ঋণাত্মক নহয় there is no real number whose image is
whose square is a negative number. Whose square is a negative number. এনে কোনো বাস্তৱ সংখ্যা নাই যাৰ বৰ্গ ঋণাত্মক বাস্তৱ সংখ্যা পোৱা যায়। গতিকে যদি আমি মাইনাছটো লওঁ, সহক্ষেত্ৰৰ এটা উপাদান মাইনাছটো লওঁ, ইয়াৰ এটা উপাদান আমি মাইনাছটো লওঁ, তেতিয়াহ'লে সি আদিক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহ'ব। গতিকে ইয়াৰ ক্ষেত্ৰত আমি লিখিব লাগিব এন এলিমেণ্ট মাইনাছ টু অফ দ্য কোডোমেইন ইজ নট দ্য ইমেজ অফ এনি এলিমেণ্ট অফ দ্য ডোমেইন। সহক্ষেত্ৰৰ এটা উপাদান মাইনাছটো আদিক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহয়, সেয়েহে ফলনটো আচ্ছাদক ফলন নহয়। এই ক্ষেত্ৰত আমি এনেধৰণে দেখালেই হ'ব। যদি ইয়াৰ নিচিনাকৈ আমি দেখাবলৈ যাওঁ, সহক্ষেত্ৰৰ এটা উপাদান মাইনাছটোৰ বাবে আদিক্ষেত্ৰত এনে কোনো উপাদান এক্স পোৱা নাযায় যাৰ বাবে এফ অফ এক্স ইকুৱেল টু -2 হ'ব। যদি এফ অফ এক্স ইকুৱেল টু -2 হয়, তেতিয়াহ'লে আমি কি পাম? এফ অফ এক্স ইকুৱেল টু -2 যদি লোৱা হয়, তেতিয়াহ'লে এই ক্ষেত্ৰত পোৱা যাব এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ। এক্স স্কুৱাৰ ইকুৱেল টু -2 ইমপ্লাইজ এক্স ইকুৱেল টু ±√/-2 ডাজ নট বিলংছ টু আৰ। আদি ক্ষেত্ৰত নাথাকে, গতিকে ফলনটো আচ্ছাদক ফলন নহ'ব। বা ইয়াত আমি পৰিসৰ উলিয়াই যেতিয়া 1 নম্বৰৰ কাৰণে প্ৰশ্নটো আহে, পৰিসৰ নিৰ্ণয় কৰাতকৈ আমি এনেধৰণে কৰিলেই সুবিধাজনক হ'ব, কাৰণ 1 নম্বৰ কাৰণে আমি যিমান পাৰি চমুৱাই কৰিব লাগে। গতিকে এই ফলনটোৰ ক্ষেত্ৰত আমি আৰু এটা সংজ্ঞা কৈছিলোঁ, কি কৈছিলোঁ যে যেতিয়া সহক্ষেত্ৰ আৰু পৰিসৰ একে হয় তেতিয়াহ'লে ফলনটো আচ্ছাদক হয়। গতিকে এই ফলনটোৰ ক্ষেত্ৰত এফ চাছ ডেট এন টু এন ফলনটোৰ ক্ষেত্ৰত এফ চাছ ডেট এন টু এন ফলনটোৰ সংজ্ঞা দিয়া আছে এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ। ইয়াৰ যদি আমি প্ৰতিবিম্বৰ সংহতি উলিয়াবলৈ যাওঁ, অৰ্থাৎ ৰেঞ্জটো উলিয়াবলৈ যাওঁ, ইয়াৰ হ'ব 1 স্কুৱাৰ, 2 স্কুৱাৰ, 3 স্কুৱাৰ, 4 স্কুৱাৰ, so on 1 4 9 16 এইখিনি। ই সহক্ষেত্ৰৰ সমান নহয়, সহক্ষেত্ৰৰ সমান নহয়, গতিকে ফলনটো আচ্ছাদক ফলন নহয়। যেতিয়া প্ৰশ্নটো এনেকুৱা ধৰণে দিয়ে, প্ৰশ্নটো এনেধৰণে দিয়ে ফলনটো আচ্ছাদক হয়নে জাষ্টিফাই কৰা, তেতিয়াহ'লে আমি উদাহৰণো দিব পাৰোঁ বা তাৰ পৰিসৰ নিৰ্ণয় কৰিব পাৰোঁ। দুইটা ৰাস্তাই আমাৰ বাবে খোলা থাকিব। কিন্তু যে ফলনটো আচ্ছাদক নহয় বুলি দেখাবলৈ এটা উদাহৰণ দিয়া বুলি যেতিয়া কয়, তেতিয়াহ'লে আমি এই ধৰণে কৰিলে নহ'ব। Give an example to show that the function is not 1, then this process is not correct. Then we have to show with an example. তেতিয়া আমি এটা উদাহৰণৰ সহায়ত দেখাব লাগিব। এইটো যি ধৰণে কৈছিলোঁ সহক্ষেত্ৰৰ এটা উপাদানটো আদিক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহয়, সেই ধৰণে দেখাব লাগিব। কিন্তু যদি চেক কৰিবলৈ দিয়ে তেতিয়া আমাৰ কাৰণে দুইটা ৰাস্তা খোলা আছে। আমি এটা উদাহৰণো দেখাব পাৰোঁ বা তাৰ পৰিসৰ নিৰ্ণয় কৰিও দেখাব পাৰোঁ। সেইটো ঠিক একেধৰণে দ্বিতীয়টো ফলনৰ ক্ষেত্ৰত এফ চাছ ডেট জেড টু জেড, এফ চাছ ডেট জেড টু জেড, এই ফলনটোৰ জেড টু জেড ফলনৰ সংজ্ঞা এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ। এতিয়া ইয়াৰ পৰিসৰ কি হ'ব? এফ অফ জেড ইকুৱেল টু, ইয়াৰ উপাদানবোৰ হৈছে 0 +-1 +-2, এইবিলাক 0 স্কুৱাৰ +-1 হোল স্কুৱাৰ +-2 হোল স্কুৱাৰ +-3 হোল স্কুৱাৰ ইত্যাদি, অৰ্থাৎ 0 1 4 9 এইবোৰ। এতিয়া ফলনটো পৰিসৰ সহক্ষেত্ৰৰ সমান নহয়, নট ইকুৱেল টু জেড, কোডোমেইন সহক্ষেত্ৰৰ সমান নহয়, গতিকে ফলনটো আচ্ছাদক নহ'ব। দ্য ৰেঞ্জ অফ দ্য ফাংচন ইজ 0 1 4 9 etc. is not equal to codomain of the function, that's why the function is not onto function. তৃতীয়টো ফলনৰ ক্ষেত্ৰত এফ চাছ ডেট আৰ টু আৰ ফলনৰ সংজ্ঞা দিয়া আছিল এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ। এতিয়া ইয়াৰ পৰিসৰ আমি এনেধৰণে নিৰ্ণয় কৰিলে নহ'ব, কাৰণ ইয়াৰ উপাদানবোৰ কেৱল 0 +-1 +-2 +-3 এইবোৰ নহয়। ইয়াৰ পৰিসৰ এনেকুৱা হ'ব ফৰ অল এক্স বিলংছ টু আৰ এক্স স্কুৱাৰ গ্ৰেটাৰ দেন ইকুৱেল টু 0, এক্স স্কুৱাৰ গ্ৰেটাৰ দেন ইকুৱেল টু 0 implies f of x greater than equal to 0 implies f of x belongs to 0 to infinity. ইয়াৰ পৰিসৰ হ'ব 0 to infinity। সকলো আদিক্ষেত্ৰৰ উপাদান xৰ বাবে
এক্স স্কোৱাৰ গ্ৰেটাৰ দেন ইকুৱেল টু 0 আমি সকলোৱে জানো এইটো এক্স স্কোৱাৰ মানে হ'ল এফ অফ এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 0 এফ এক্স বিলংছ টু 0 টু ইনফিনিটি যিহেতু এফ এক্সৰ মান 0তকৈ ডাঙৰ 0 বা 0তকৈ ডাঙৰ সেইটোকে ইয়াৰ পৰিসৰ হ'ব 0 টু ইনফিনিটি আমি আগৰ উদাহৰণতে কৈছিলোঁ যে কোনো বাস্তৱ সংখ্যাৰ বৰ্গ কেতিয়াও ঋণাত্মক নহয় গতিকে ঋণাত্মক প্ৰতিবিম্ববোৰ পোৱা নাই আমি সেইকাৰণে এই ফলনটো আচ্ছাদক নহ'ব গতিকে আমি এই ধৰণে দেখাব পাৰোঁ ঠিক একেধৰণে ইয়াৰ পৰা আমি কেইবাটাও প্ৰশ্নৰ উত্তৰ জানিব পাৰোঁ যদি ফাংচনটো আৰৰ পৰা আৰলৈ সংজ্ঞা এনেধৰণে দিয়া থাকে এফ অফ এক্স ইকুৱেল টু এক্স স্কোৱাৰ প্লাছ 1 তেতিয়া ফাংচনটো অনটো হ'বনে নহয় ইয়াৰ ক্ষেত্ৰতো আমি চাব পাৰোঁ ইয়াৰ পৰিসৰ হ'ব এক্স বিলংছ টু আৰ such that x square greater than equal to 0 1 এটা লাগে both side আমি 1 প্লাস কৰি দিলো 1 plus x square greater than equal to 1 both side 1 প্লাস কৰি দিয়া হৈছে fx greater than equal to 1 fx belongs to 1 to plus infinity fx ৰ value 1 তকৈ ডাঙৰ 1 to plus infinity 1 বা 1 তকৈ ডাঙৰ greater than equal to যেহেতু আছে 1 to infinity হ'ব কোনো বাস্তৱ সংখ্যাৰ প্ৰতিবিম্ব কেতিয়াও ইয়াত কি ওলাব নোৱাৰে 0 ওলাব নোৱাৰে -1 ওলাব নোৱাৰে অৰ্থাৎ 1 তকৈ সৰু সংখ্যাখিনি কেতিয়াও ওলাব নোৱাৰে সেইকাৰণে এই ফাংচনটো অনটো ফাংচন নহ'ব ঠিক একেধৰণে ই একৈকী ফলনো নহ'ব একৈকী ফলন নহয় বুলি দেখাবৰ কাৰণে f of -1 equal to f of 1 equal to 2 but -1 not equal to 1 দে ফলনটো একৈকী নহয় আচ্ছাদক নহয় বুলি দেখাবলৈ আমি উদাহৰণ ল'ব পাৰোঁ এতিয়া ইয়াৰ ক্ষেত্ৰত দেখা গ'ল যে ইয়াৰ পৰিসৰ হ'ব 1 to infinity আমি সহক্ষেত্ৰৰ এটা উপাদান ল'ম যিটো আদি ক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহয় 0 নহ'ব -1 নহ'ব -2 নহ'ব তেনেকুৱা এটা উপাদান আমি নিৰ্বাচন কৰি ল'লে হ'ল সহক্ষেত্ৰৰ এটা উপাদান 0 বা -1 বা -2 আদি ক্ষেত্ৰৰ কোনো উপাদানৰ প্ৰতিবিম্ব নহয় an element 0 is not the image of any element of the domain গতিকে যেতিয়া চেক কৰিবলৈ কয় তেতিয়া আমাৰ কাৰণে দুটা ৰাস্তা খোলা থাকিব যেতিয়া উদাহৰণ দিবলৈ কয় তেতিয়াহ'লে আমাৰ কাৰণে অকল এটা ৰাস্তাহে খোলা থাকিব যে আমি উদাহৰণ দি দেখাম এই ধৰণে পৰিসৰ নিৰ্ণয় কৰিলে নহ'ব আশা কৰোঁ সকলোৱে বুজি পালা গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত আমাৰ পাঠত নথকা কিছু কনচেপ্ট লৈ পুনৰ তোমালোকৰ মাজলৈ আহিম ধন্যবাদ